हेलो गाइज गुड मर्निंग नतुन एटा भिडिओ লৈ আপোনালোক সকলোকে মোৰ চেনেলটোত আকৌ এবাৰ স্বাগতম জনাইছো আৰু আপোনালোকে দেখিছে দেখুৱাইছো যেহেতুকে লিফটিং হৈ গল আপোনালোকক ৰিজাল্টটো জনাম বুলি কৈছিলো তো আজি আপোনালোকক ৰিজাল্টটো জনাম কেনেকুৱা হৈছে তো তাৰ আগত আপোনালোকক দেখুৱাও মই এতিয়া লিফটিং হৈ যোৱাৰ পিছতো এয়া যিখিনি টু মানে পাৰা গৈছিল হেতু লিটাৰ বুলি তো কয় তো সেইখিনি আজি দেখুৱাম মোৰ ক্লিপছটো ৰাখি থৈ দিয়া নহল জুনে নিয়ে তো তেওঁলোকে আহি মানে লিটাৰখিনি ভালকৈ মানে থুপুৰাই মিলি একদম বস্তাত ভৰাই থৈ গৈছে মই এতিয়া আপোনালোকক দেখুৱাই দিও অকনমান এয়া ফাৰ্মৰ পিনে আহিছো হাৰিবটো লাগিব তেওঁলোকে এয়া বস্তাত ভৰাই ভৰাই থৈ গৈছে লিটাৰবোৰ এয়া চাব পাৰে এইবোৰ আকৌ সাফা কৰিব লাগিব যিমানখিনি আছে এইবোৰ হাৰিব লাগিব হাৰি মিলি থুপৰাই ললে আকৌ এবস্তা দুবস্তামান হ'ব কাৰণ মাটিটোটো সাচি উঠাই দিব লাগিব ন এসা এইবোৰ বস্তা আৰু একেখন থুবলে আছে আজি মানে ধোৱা কথা আছিল কিন্তু অকনমান পোৱালি যোৱাৰ পিছতটো ৰেষ্ট ল'বলৈ মন যায় ন তো আজি মানে মিষ্টাৰে ৰেষ্ট ল'লে তো আজি সন্ধিয়া মানে উলাই নিব ইয়াৰ পৰা নি ধুই পখালি একেবাৰে বস্তাত থুমাই থৈ দিব একদম অহা বেচটো লৈকে পিনে কেখনমান খুলি থৈ গৈছে ইয়া এনেকে জাপি জাপি থৈ দিছে তো বাকিখিনি আৰু সন্ধিয়া কৰিব এইখিনি আপোনালোকক দেখুৱাই দিলো আজি গাড়ী আহিব নিবলে বস্তাকেটা ইপিনে চাওক যিখিনি মানে দানাৰ বাসন পানীৰ বাসন ফাৰ্মত ইউজ কৰা গৈছিল এয়া ধুই পখালি পুৰা মানে বস্তাত ভৰাই থৈ দিয়া হৈছে অকনমান শুকুৱাব দিছে এইবোৰ আৰু মুখবোৰ বান্ধি থৈ দিয়া যাব বস্তাৰ মুখবোৰ নহলে আকৌ ধুলি মাকতি পৰি লেতেৰা হৈ যাব অকনমান বতা লাগিব দিছে শুকুৱাৰ কাৰণে নহলে আৰু এখন এখন বাসন মেলি দিবলৈ বহুত ঠাই লাগি যাব এনেকে আৰু তলমুৱা কৰি থৈ দিছে এইখিনি দানাৰ দিয়াখিনি ডাঙৰ বাসন এইখিনি মানে সব মানে ফাৰ্মৰে যোগাৰ আৰু এটো ড্ৰাম বাল্টিং দানা দিয়া এইবোৰ ঢাকনি তাৰ পিছত দানা দিয়া জাল কেখন তলত যে দিয়ে বগা কেখন ইয়াতে সব এনেকে ৰাখি দিয়া গৈছে এইবোৰ পানীৰ ষ্টেণ্ড সব ধুই পখালি ধুনিয়াকৈ ৰাখি দিয়া গৈছে তেন্তে বলক এতিয়া ভালকৈ ৰিজাল্টটো জনাই দিও কেনেকুৱা হৈছে মই প্ৰথমতে ভিতৰলৈকে গৈ লও তাৰ পিছত আপোনালোকক জনাই আছো ৰিজাল্টটো অকনমান আগত আপোনালোকক দেখুৱাই আহিলো যিখিনি মানে ফাৰ্মৰ লিটাৰ আছিল তেওঁলোকে কালি বস্তাত ভৰাই থৈ গৈছিল এতিয়া নিবলৈ আহিছে গাড়ীত উঠাই আছে তো তেওঁলোকে তেওঁলোকৰ কাম কৰিব এতিয়া মই আপোনালোকক জনাও ৰিজাল্টটো কেনেকুৱা হৈছে আমাৰ ফাৰ্মৰ 20 নম্বৰ বেটছটো আমাৰ মানে ফাৰ্মৰ ৰিজাল্টটো এইবাৰ অকনমান ডাউন পৰি গল যদিও আইবিএইচ সিআৰডি আৰু গৰম এনেকুৱা লগ লাগি মানে যিমানখিনি মানে নিগেটিভ ৰিজাল্ট ওলাইছিলে তাৰ পিছতো মানে ঠিকই চলি আছিল এভাৰেজো ঠিকই চলি আছিল এফসিআৰো ঠিকই চলি আছিল আমাৰ যিদিনা লিফটিং হল প্ৰথম দিনাই যদি গোটেইখিনি লিফটিং হৈ গল হেতেন হিদিনালৈকে ধুনিয়া এটা ৰিজাল্ট পালো হেতেন মানে যিখিনি ৰৈ গৈছিল দুবেগ দানা অকলি খাবলৈ দিয়া গৈছিল সেই দানা খাই মানে ওজনখিনি নাহিলে তো ওজন এভাৰেজ আমাৰ 1700 প্লাস মাৰিলে আৰু এফসিআৰ টো আপোনালোকৰ 1.65 মাৰি দিলে তো অকনমান ডাউন পৰি গল ৰিজাল্টটো মানি লব লাগিব বিজনেছত লাভ লোকসান চলিয়ে থাকে এইখিনিটো হৈ থাকিবই তো আপোনালোকেও জনাই দিয়ক কমেন্ট বক্সত কাৰ লিফটিং হৈছে ৰিজাল্ট কেনেকুৱা হল ভিডিওটো ইমানখিনিতে সামৰিম চাই কেনেকুৱা বলে নিশ্চয় কমেন্ট কৰি জনাব বাই